মৰমৰ ছাত্ৰী-ছাত্ৰীসকল ই-কক্সলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণী অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ নৱমটো পাঠ ইন্টাৰনেটৰ তিতা মিঠাৰ বিষয়ে আলোচনা কৰি আছিলো হক আৰু এতিয়া আমি এই পাঠটোৰ দ্বিতীয়টো ভাগ পাইছোহি আৰু এই দ্বিতীয়টো ভাগত আমি আলোচনা কৰিম কেনেদৰে ইন্টাৰনেটৰ যিখিনি মধুৰ অভিজ্ঞতা সেইখিনি কথা আলোচনা হৈ গল এতিয়া আমি যিখিনি তিক্ত বা তিতা অভিজ্ঞতা সেইখিনি কথা আলোচনা কৰিম এইখিনি আমি ইতিমধ্যে পাইছোহি ইতিমধ্যে আমি গম পাইছো যে তা কেনেদৰে স্কুলৰ পৰা আহিয়ে কোঁৱলীয়ে কেনেদৰে যিজনী গল্পৰ নায়িকা আছিল কোঁৱলী আহিয়ে স্কুলৰ পৰা আহিয়ে কেনেদৰে খোৱা খাদ্যবোৰ নাকে মুখে গুজি ইন্টাৰনেটৰ সন্মুখত বহেহি সেইখিনি আমি পাইছিলোহি মাজতে মাত্ৰ স্কুলৰ পৰা কৰিবলৈ দিয়া গৃহকৰ্মখিনি কৰি লৈ পুনৰ ৰাতি আহাৰ গ্ৰহণ কৰা আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইন্টাৰনেটক লৈ ব্যস্ত কি হল স্কুলৰ পৰা কৰিবলৈ গৃহকৰ্ম স্কুলত ঘৰত কিছুমান কাম কৰিবলৈ দিয়া নহয় সেইখিনি কৰি উঠিয়ে তাৰ পিছত তাই পঢ়া শুনা নাই বা বেলেগ কাম নাই কেৱল তাই ইন্টাৰনেটক লৈ ভাত খোৱাৰ আগলৈকে ইন্টাৰনেটক লৈ ব্যস্ত আৰু ভাত খোৱাৰ পিছত হয়তো শুই যাব গতিকে দিনটোৰ সৰভাগ সময় কেৱল ইন্টাৰনেটতে লাগি থকা বা ইন্টাৰনেটতে তাই খৰচ কৰিবলৈ ধৰিলে মাকৰ হাক বচনলৈকে তাই কাণ খাৰেই নকৰা হল মাকে যদিও মানা কৰিছিল সেই মানাটো তাই নুশুনা হল তাই বান্ধৱী এজনী ইন্টাৰনেট সংলগ্ন মোবাইলো আছে আৰু তোমালোকে জানা আজিকালি প্ৰায় সকলোৰে মোবাইলত ইন্টাৰনেট সংযোগ কৰা থাকে আৰু তাই বান্ধৱী সেইখিনি সময়ত তাই বান্ধৱীজনী মোবাইলত আছিল তাই ঘৰত নাছিল তাই মোবাইলত নাছিল গতিকে স্কুলতো এতিয়া সময় সুবিধা বুজি নেটৰ খোৱাত লবলৈ কৃপণালী নকৰে বান্ধৱীজনী হয়তো স্কুললৈ লৈ যায় আৰু স্কুলতো সিহঁতে সেই ইন্টাৰনেট বা নেটৰ খোৱাত তেওঁলোকে লবলৈ ধৰিলে বান্ধৱীজনীয়ে মোবাইলত ফেচবুক হোৱাটছএপ আদিও ব্যৱহাৰ কৰে তোমালোকে নিশ্চয় ইয়াৰ ব্যৱহাৰবোৰ জানা ফেচবুক বা হোৱাটছএপ এইবোৰ ব্যৱহাৰ কৰিব জানা নিশ্চয় আৰু এইবোৰৰ যদিও নাজানা তোমালোকে নিশ্চয় এই ব্যৱহাৰ কৰা মানুহবোৰ দেখিছা গতিকে সিহঁতে স্কুললৈ যেতিয়া বান্ধৱীজনীয়ে মোবাইলটো লৈ যায় মোবাইলটোত ইন্টাৰনেট আছে গতিকে স্কুললৈ সিহঁতে ফেচবুক বা হোৱাটছএপ চাবলৈ ধৰিলে বান্ধৱীজনীয়ে হোৱাটছএপৰ জৰিয়তে অহা বিভিন্ন ধৰণৰ মেছেজবোৰৰ মাজত সিহঁত ব্যস্ত হৈ থাকে বান্ধৱীজনীয়ে বেলেগ মানুহে বেলেগ মেছেজ পঠিয়াই থাকে আৰু মেছেজবোৰ চাই সিহঁতে ব্যস্ত হৈ থাকিবলৈ ল'লে বান্ধৱীজনীয়ে হেনো স্কুললৈ আহোঁতে যাওঁতে গাড়ীটো মোবাইল ব্যৱহাৰ কৰে অৰ্থাৎ যে স্কুললৈ যেতিয়া অহা যোৱা কৰে সেই গাড়ীয়ে যেতিয়া অহা যোৱা কৰে সেইখিনি সময়তো তাই বান্ধৱীজনীয়ে মোবাইলটো ব্যৱহাৰ কৰে বুলি তাই গম পালে আনকি ফুৰিবলৈ গলেও বা সম্বন্ধীয় লোক বা আলহী অতিথিৰ সন্মুখতো বিবাহ উৎসৱ অনুষ্ঠানৰ সকলো ঠাইতে হাতত মোবাইল লৈ ইন্টাৰনেটত ব্যস্ত হৈ থাকে আমিতো এতিয়া সুলভ দৃশ্য আমি য'তে ত'তে এনেকুৱাই দেখো যে যেতিয়া মোবাইল ফোনটোৱে পায় তাত যেতিয়া ইন্টাৰনেট সংযোগ হৈ থাকে সকলো সময়তে মানুহবোৰ আঠা লগাৰ দৰে লাগি থাকে বিবাহ হওক বা ঘৰুৱা কিবা অনুষ্ঠান হওক সেইবোৰতো কোনো কাণ খাৰ নাথাকে কেৱল মোবাইলটোক লৈ মানুহবোৰ ব্যস্ত হৈ থাকে এতিয়া তাই বান্ধৱীজনীৰ ক্ষেত্ৰত এনেকুৱা হৈছে চৌপাশৰ পৰিৱেশলৈ কোনো ভ্ৰক্ষেপেই নাই ভ্ৰক্ষেপ মানে কোনো কাণ খাৰ নাই কোনো ধৰণে চোৱাই মানে সেই বিষয়ে কোনো চৌপাশে যি হৈছে সেইবোৰ চাবলৈ কাৰো আহৰিয়ে নাই মাজে মাজে কাণত হেডফোন লগাই গান বা চিনেমাৰ ৰঙীন পৃথিৱীখনতে মজগুল হৈ থাকে অৰ্থাৎ কেৱল কাণত হেডফোনটো লগাই লৈ তাই ভাল লগা গান শুনিবলৈ ধৰিলে বা চিনেমাবোৰ চাই তাই মজগুল হৈ থাকে পৃথিৱীত কি হৈছে ঘৰৰ ওচৰৰ মানুহৰ কি হৈছে বা ঘৰৰ পৰিয়ালৰ মানুহৰ কি হৈছে সেইবোৰ চাবলৈ কোনো ভ্ৰক্ষেপ নকৰা হ'ল এইবোৰে হৈছে ইন্টাৰনেটৰ আগতে মিঠাখিনি পাইছিল নহয় এতিয়া তিতাখিনি আমি দেখি আছো কিন্তু এই তিতাখিনি এটা আচৰিত কথা এই তিতাখিনি কিন্তু প্ৰথমতে তিতা নালাগে ইয়াৰ প্ৰভাৱখিনি যেতিয়া তিতা বুলি কেতিয়া অনুভৱ হয় যেতিয়া ইয়াৰ পৰা হোৱা অপকাৰখিনি মানুহৰ চকুত পৰে কিন্তু যেতিয়া মোবাইলটো মানুহে ব্যৱহাৰ কৰি থাকে বা ইন্টাৰনেট মানুহে ব্যৱহাৰ কৰি থাকে সেইখিনি সময়ত ই যে তিতা বা ইয়াৰ ফল যে কেতিয়াবা বেয়া হ'ব পাৰে সেইটো কথা মানুহে অনুভৱেই নকৰে ইয়াতো সেইটো হ'ল কোঁৱলীয়ে অনুভৱ কৰা নাই বা তাই বান্ধৱীজনীয়ে অনুভৱ কৰা নাই যে তেওঁলোকে যে এই মোবাইলৰ প্ৰতি আসক্ত হৈ পৰিছে আসক্ত মানে মোবাইলটোত নিচাৰ নিচিনা হৈ পৰিছে নহয় যে সকলো সময়তে চাই থাকে স্কুলৰ পৰা যোৱাৰ আগতে স্কুলৰ পৰা আহি ৰাস্তাৰে গৈ থাকোঁতে গাড়ীৰে গৈ থাকোঁতে ক'ৰবালৈ ফুৰিবলৈ গ'লে ঘৰত থকা সময়ত সকলো সময়ত যে চাই থাকে এইটো এটা নিচাৰ দৰে হৈ পৰিছে কিন্তু সেইটো কথা কিন্তু কোঁৱলী বা তাই বান্ধৱীজনীয়ে তেতিয়া উপলব্ধি কৰাই নাই এটা কথাই কোঁৱলী মনত শংকাৰ সৃষ্টি কৰিলে তাই বান্ধৱীজনীৰ ভায়েক পলে হেনো ইমানকৈ ইন্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছে যে তাৰ পঢ়া শুনাৰ প্ৰতিও মনোযোগ একেবাৰে কমি আহিছে এতিয়া আহিছে কথাটো যে মোবাইলত যেতিয়া গেম খেলি থাকিব যিসকলে গেম খেলে তেওঁলোকে জানে বা তোমালোকে দেখিছা গেম খেলা মানুহবোৰক যেতিয়া গেম খেলে গেমৰ মাজতে ইমানেই নিমগ্ন হৈ থকা যায় পঢ়া শুনাৰ প্ৰতি কোনো মনে নোযোৱা হয় বা পঢ়া শুনাৰ প্ৰতি সময় নোহোৱা হৈ যায় গেমতে ইন্টাৰনেটৰ যিটো গেম থাকে সেই গেমতে মানুহবোৰ ব্যস্ত হৈ থাকে গতিকে সেই বান্ধৱীজনী ভায়েক পলে ইমানেই গেমৰ মাজত সোমাই পৰিল গেমৰ মাজত নিমগ্ন হৈ পৰিল যে তাৰ পঢ়া শুনাও বেয়া হ'বলৈ ধৰিলে কাৰণ পঢ়া শুনা কৰিবলৈ তাৰ সময় নোহোৱা হ'ল
সুবিধা পালে স্কুল ক্ষতি কৰি দিনৰ দিনটো মোবাইলত গেম খেলাত ব্যস্ত হৈ থাকে আৰু পাৰিলে সি এতিয়া কি হয় স্কুলো ক্ষতি কৰে যাতে সি ইন্টাৰনেটটো চাব পাৰে স্কুল ক্ষতি কৰি ইন্টাৰনেটত সি গেম খেলি থকাত ব্যস্ত থকা হ'ল কেতিয়াতো পঢ়া-শুনাত ক্ষতি হ'বই পঢ়া-শুনাত সৰুতে বেছ নাম কৰা পলে হেনু এবাৰ 6 মাহিলী পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছে কোঁৱলীৰ মনটো বিষাদগ্ৰস্ত হ'ল বিষাদগ্ৰস্ত মানে বেজাৰেৰে তাই গিলিত পেলালে কিয় গিলি পেলালে কাৰণ পল তাই বান্ধৱীৰ ভায়েক যিটো পল আছিল পল পঢ়া-শুনাত খুব ভাল আছিল কিন্তু এইবাৰ বোলে 6 মাহিলী পৰীক্ষাত অৰ্থাৎ 6 মহীয়া পৰীক্ষাত কি হ'ল তাৰ কেইবাটাও বিষয়ত সি বেয়া কৰিছে অৰ্থাৎ ফলাফল ভাল হোৱা নাই কিয় ভাল হোৱা নাই তাৰ কাৰণটো আমি নিশ্চয় জানো যে সি ইমানেই মোবাইলৰ গেমৰ মাজত নিমগ্ন হৈ পৰিছে যে পঢ়া-শুনা সি কৰিব আহৰি নোপোৱা হৈছে এটো এটা বেয়া দিশ লাহে লাহে কোঁৱলীৰ ধাৰণা হৈছে তাইও যেন পৰিয়াল আপোনজন ওচৰ চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে এতিয়া কোঁৱলীয়ে ভাবিছে পলৰ কথা কি কৈছো মইচোন নিজেও মোৰ পৰিয়ালৰ মোৰ চিনাকি মানুহবোৰৰ পৰা মইচোন আঁতৰি আহিছো সিদিনা পৰিয়ালসমূহ অতুল মামা আহোতে তাই দেখোন মাতখাৰ দিবলৈকে নগ'ল তাই চিনাকি মামা অতুল মামা বুলি এজন মামা আহিছিল তাই বোলে মাত দিবলৈ গুচি নগ'ল অৰ্থাৎ তাই অতুল মামাক মাত দিয়াতকৈ ইন্টাৰনেটৰ লগত নিমগ্ন হৈ থকাটোৱে বেছি পছন্দ কৰিলে অৰ্থাৎ এইটোৱে তাইক পৰিয়ালৰ মানুহৰ পৰা তাইক আঁতৰাই লৈ আহিছে নহয় গতিকে সেই কথাটো তাই নিজেও এতিয়া লাহে লাহে উপলব্ধি কৰিব ধৰিছে যে বেলেগক কি ক'ম মইচোন নিজেও দেখোন এতিয়া ইমানকৈ লাগিব ধৰিছো ময়ো দেখোন পৰিয়াল আপোনজন ওচৰ চুবুৰীয়া মানুহৰ পৰা ক্ৰমাগত আঁতৰি আহিছো ওচৰৰে বিয়া বাৰুলৈ যোৱাৰ নামেই নললে ওচৰতে এখন বিয়া বাৰু আছিল বিয়া বাৰ যোৱাৰ নাম নললে কিয় কাৰণ যিটো কাম কৰি বেছি ভাল পোৱা হৈছে সেই কামটোকে কৰি আছে ৰাস্তাই ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠখনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈ পাহৰি গ'ল এতিয়া ৰাস্তাই ঘাটে কাৰোবাক যদি দেখে মাত মাতিবলৈ তা পাহৰি যায় কেৱল চিন্তাটো থাকে কম্পিউটাৰটা কি কৰিব তাই যিটো ইন্টাৰনেট আছে ইন্টাৰনেটত কি কৰিব সেইবোৰ চিন্তা কৰি থাকোতে মানুহবোৰক মাত দিবলৈও তাই পাহৰি যোৱা হৈছে কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে অবিৰাম অতিবাহী ফুৰা হ'ল এখনটো কল্পনাৰ জগত বুলি ধৰে এখনটো সঁচাসঁচি চকুৰে দেখা জগত নহয় চকুৰে যদিও দেখে কিন্তু এই জগতখন দেখুৱাই আমাক কোনে এখন পৰ্দাই বা এটা ইন্টাৰনেটে দেখুৱায় এইখনৰ জগততকৈ আমাৰ যিখন সঁচাসঁচি জগত যিখন জগতত আমি ঘূৰি ফুৰো সেই জগতখনলৈ আমি পিঠি দিছো আৰু পিঠি দি আমি দেখোন এই পৰ্দাৰ মাজত থকা জগতখনকহে আমি তাৰ মাজতহে আমি উঠিবাহি ফুৰা হৈছো গতিকে কোঁৱলীয়ে সেইটো কথা উপলব্ধি কৰিছে যে কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে অবিৰাম উঠিবাহি তাই ফুৰা হ'ল এইবোৰ ইন্টাৰনেটত তিতা মিঠা কৈছিল নহয় এইবোৰ তিতা এইবোৰ কুপ্ৰভাৱ ভাল প্ৰভাৱটো আমি ইতিমধ্যে গম পাই গ'লো এতিয়া কুপ্ৰভাৱখিনি আমি দেখিছো তাই দেখোন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশতে সম্পূৰ্ণ আনমনা হৈ পৰিল আনমনা মানে মন নিদিয়া যিমানবোৰ দৰকাৰী কাম থাকে সেই কামবোৰ যায় বাদ দি কেৱল এটাতে তাই মন গৈ থাকে সেইটো হৈছে ইন্টাৰনেট ঘৰুৱা কাম বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল মাথো কম্পিউটাৰটো সন্মুখতে বহি থকা হ'ল তাই কেৱল তোমালোকে কেৱলটো ব্যৱহাৰ কৰিবা দুটা শব্দ ব্যৱহাৰ কৰিব নালাগে তাই কি কৰিছে যে ঘৰুৱা কাম বন বা ঘৰুৱা দায়িত্ব সেইবোৰৰ প্ৰতি তাই পিঠি দিলে সেইবোৰৰ প্ৰতি উদাসীন হ'ল উদাসীন হৈ কেৱল তাই কি কৰিলে কম্পিউটাৰটো সন্মুখতে বহি থকা হ'ল একমাত্ৰ তাই কি কৰিলে এটাই কাম কৰে কম্পিউটাৰটো সন্মুখত বহি থাকে আৰু ঘৰুৱা কাম কাজ দায়িত্ব সেইবোৰ সব জলাঞ্জলি দিলে বা সেইবোৰ তাই সম্পূৰ্ণৰূপে সেইবোৰৰ প্ৰতি আনমনা হৈ পৰিল এলাহ ভাবো ক্ৰমাৎ বেছি হ'বলৈ ধৰিলে আৰু যে কাম কাজ নহয় যদি কেৱল এঠাইতে মানুহ বহি থাকে মানুহ এলেহুৱা হৈ যায় নহয় গতিকে তাইৰ এলাহ ভাৱটো বেছি হ'বলৈ ধৰিলে মূৰটো অনবৰতে বিষাই থকা হ'ল আৰু বেছিকে যেতিয়া কম্পিউটাৰ সন্মুখত বহি থাকে চকুৰলৈ যেতিয়া উজ্জ্বল পোহৰটো আহি থাকে তেতিয়া হয়তো চকুৰো ক্ষতি কৰে আৰু তাই মূৰটো এতিয়া বিষাই থাকিবলৈ ধৰিলে ইয়ে তাই পঢ়া-শুনাটো ব্যাঘাত জন্মালে আৰু যেতিয়া মূৰ বিষাই থাকিব গাটো বেয়া লাগি থাকিব এলাহ এলাহ ভাৱ লাগি থাকিব তেতিয়া জানো পঢ়িবলৈ মন যাব গতিকে তাই পঢ়া-শুনাটো এইটোৱে বাধা দিবলৈ ধৰিলে বাহিৰা কিতাপ পত্ৰ আলোচনী বাতৰি কাকতৰ লগত সম্বন্ধই নোহোৱা হৈ পৰিল এতিয়া তাই বাহিৰা কাকত পত্ৰ বাতৰি কাকত আলোচনী সেইবোৰৰ সৈতে তাই সম্বন্ধই নোহোৱা হ'ল সেইবোৰ তাই লুটিয়াই নোচোৱা হ'ল কাৰণ সকলো সময়তে যদি এটা কামতে ব্যস্ত হৈ থাকে ইন্টাৰনেটৰ লগত ব্যস্ত হৈ থাকে এইখিনি কাম কৰিবলৈ তাই ক'তনো সময় পাব নেটত পোৱা কিছুমান তথ্যত বিসংগতিও ধৰা পেলালে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে এটা তোমাক এটা কথা কৈ থওঁ যে আমি যেতিয়া কিবা নজনা কথা জানিবলৈ আমি সন্ধান কৰো সকলো কথা কিন্তু সম্পূৰ্ণ শুদ্ধ নহবও পাৰে সকলো কথাখিনি কোনে ভৰাই সেই কথাখিনি ভৰাই কোনোবা মানুহে ভৰাই কোনোবা হয়তো ভুলকেও ভৰাব পাৰে গতিকে ইয়াতো নেটত পোৱা কিছুমান কথাত তথ্যৰ কিছুমান বিসংগতি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ধৰা পেলালে
তদুপৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা বাতৰি ৰূপ লৈ সমাজখনক ক্ষতি কৰাৰ কথা স্কুলৰ ময়ূৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে সিহঁতৰ স্কুলৰ ময়ূৰী বাইদেউ নামৰ এগৰাকী বাইদেউ আছে সেই ময়ূৰী বাইদেৱে কি কৰিলে যে আমাৰ ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক হোৱাটছএপ যিবোৰ ছ'চিয়েল মিডিয়া থাকে তাৰ জৰিয়তে কিছুমান মানুহে উৰা বাতৰি বা গুজব বাতৰিবোৰ সঁচা নহয় কিন্তু মানুহৰ ধাৰণা কৰিয়েই বা কিছুমান মনে সজা কাহিনীয়ে সেইবোৰ বাতৰি হিচাপে প্ৰচাৰ কৰি দিয়ে আৰু সেই প্ৰচাৰ কৰাৰ ফলত মানুহৰ ক্ষতি বহুত হয় কিছুমানৰ মানুহৰ বিপক্ষে এই বাতৰিবোৰ যায় গতিকে সেই মানুহবোৰক সঁচাসঁচিকে ক্ষতি হয় বাতৰিটো সঁচা হ'লে কথা নাছিল কিন্তু যিহেতু উৰা বাতৰিটো ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে গতিকে এই গুজববোৰ বিয়পোৱাটো ছ'চিয়েল মিডিয়াই অৰিহণা যোগালে অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ জৰিয়তে উৰা বাতৰিও বিয়পিব পাৰে এই কথাষাৰ কোনে বুজাই দিলে ময়ূৰী বাইদেৱে সিহঁতক এই কথাটো বুজাই দিলে সমাজখনৰ ক্ষতি কৰিব পাৰে এই ধৰণৰ উৰা বাতৰিবোৰ যিবোৰ ইণ্টাৰনেটৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিয়পে কথাবোৰ ভাবি গুণি কুঁৱলী মনটো ভাৰাক্ৰান্ত হৈ পৰিল ভাৰাক্ৰান্ত মানে বুজা মানে ভাৰে আক্ৰান্ত হৈ পৰিল মানে এই বুজা আক্ৰান্ত হৈ মানে কথাবোৰে যেন তাক বুজা হেঁচা দিব ধৰিলে এই কথাবোৰে যেন তাক আমনি কৰি থাকিব ধৰিলে দিনক দিনে বাঢ়ি হোৱা ইণ্টাৰনেটৰ প্ৰতি আসক্তি তথা মনৰ পৰিৱৰ্তনবোৰৰ কথা ক'বলৈ তাই সাবানা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে এতিয়া তাই যিহেতু ভাল ছোৱালী গতিকে তাই এইবোৰ যে যিবোৰ পৰিৱৰ্তন হৈছে তাই নিজৰ মাজলৈ যিবোৰ পৰিৱৰ্তন হৈছে মানসিক জগতখনলৈ তাই যে এলেহুৱা হৈছে সেইটো শাৰীৰিক পৰিৱৰ্তন বাৰু কিন্তু তাই যে পঢ়িবলৈ মন যোৱা হৈছে তাই কি বেলেগ কাম নকৰি আত্মীয় স্বজনৰ পৰা আঁতৰি থাকি নিজৰ কামৰ পৰা আঁতৰি থাকি কেৱল যে ইণ্টাৰনেটৰ মাজত থাকিবলৈ মন যোৱা হ'ল আৰু ইণ্টাৰনেটৰ যে কিমান কুপ্ৰভাৱ আছে সেইবোৰৰ কথাও যেতিয়া তাই গম পালে তাই মনটো ভাৰাক্ৰান্ত হৈ পৰিল আৰু ভাৰাক্ৰান্ত হৈ পৰাৰ কাৰণে তাই ইয়াৰ সমাধান বিচাৰি কাৰ ওচৰলৈ গ'ল পুনৰ সাবানা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে মানে তেওঁৰ ওচৰলৈ গ'ল সাবানা বাইদেৱে তাইৰ কথাবোৰ মনোযোগেৰে শুনি মিঠা হাঁহি এটাৰে তাইক ক'বলৈ ধৰিলে এটা মুদ্ৰাৰে দুটা পিঠি থাকে তেওঁক এটা উদাহৰণ দিছে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে এই বিশ্বব্ৰহ্মাণ্ডত অৰ্থাৎ আমি যিমানবোৰ বস্তু আছে এই জগতখনত সকলো বস্তুৰে এটা ভাল দিশ থাকে এটা বেয়া দিশ থাকে এটা মুদ্ৰা অৰ্থাৎ এটা কইনৰ দুটা পিঠি থাকে নহয় ধৰি লোৱা এটা ভাল পিঠি এটা বেয়া পিঠি পৃথিৱীৰ সকলো বস্তুতে দুটা দিশ থাকে এটা ভাল আৰু এটা বেয়া আৰু এইটো বুজাবৰ কাৰণে তেওঁ সূৰ্যৰ কথা ক'লে অৰ্থাৎ বেলিটোৰ কথা ক'লে কৈছে যে সূৰ্য সৰ্বশক্তিৰ আধাৰ এই সৌৰজগতৰ যিমানখিনি শক্তি আছে সেই শক্তিখিনি সূৰ্যৰ পৰাই আহে কৈছে সূৰ্যৰ তাপ পোহৰ নথকা হ'লে এই ধৰা জীৱ আৰু উদ্ভিদ কুলৰ জানো অস্তিত্ব থাকিলেহেঁতেন সূৰ্যৰ যদি পোহৰ নাথাকিলেহেঁতেন সূৰ্যৰ যদি তাপ নাথাকিলেহেঁতেন আমাৰ এই জীৱকুলৰ জানো অস্তিত্ব থাকিলেহেঁতেন আমিতো বাচিয়ে নাথাকিলোহেঁতেন গতিকে সূৰ্যইটো আমাক বচাই ৰাখিছে কিন্তু ইয়াৰ বিপৰীত ছবিখন আকৌ এনে সূৰ্যৰ উৎকট তাপত জহকালি আমি দেখোন বাটলৈ ওলাব নোৱাৰো আৰু গৰম দিনত আমাৰ কি হয় ইমান গৰম হয় আমি দেখোন ৰাস্তালৈ ওলাব নোৱাৰো সূৰ্যটো এনেইতো সূৰ্যটো ভাল বা তাপ আৰু পোহৰ দিয়ে গোটেই জীৱকুলৰ আমাৰ যিমানবোৰ জীৱন আছে জীৱনৰ মূলতেই সূৰ্য আছে কিন্তু সেই সূৰ্যই দেখোন আমাৰ বেয়া দিশটো আছে অৰ্থাৎ গৰমকালি যেতিয়া আমি ৰাস্তালৈ ওলাব নোৱাৰা অৱস্থা কৰি পেলাই গতিকে সূৰ্যটো বেয়া দিশ আছে হয় নহয় কিন্তু সেই বুলি জানো আমি সূৰ্যটো নোহোৱা কৰি দিব পাৰো সূৰ্যটো নাইকিয়া কৰি দিব পাৰো সূৰ্যটো নোহোৱা হ'লে জানো হ'ব জানো আমিতো নোহোৱা হৈ যাম কৈছে ঠাই ঠাই মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতিকাও মৃত্যু মুখত পৰে গৰম দিনত ইমান গৰম হয় কেতিয়াবা মানুহো ঢুকায় এই গৰমতে গছ গছনি ঢুকায় কিছুমান জীৱ জন্তু ঢুকায় অৰ্থাৎ জীৱ জন্তু মৰি যায় কিন্তু সেই বুলি আমি জানো সূৰ্যৰ শক্তিক উপেক্ষা কৰিব লাগে উপেক্ষা মানে উলাই কৰিব লাগে বাদ দিব লাগে সেই বুলি জানো আমি সূৰ্য শক্তিটো নালাগে বুলি আমি ক'ব পাৰিম নোৱাৰো উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সামৰ্থ্য অনুযায়ী যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেই হ'ল যদি গৰম বেছি পৰিছে তাৰ কাৰণে আমি বহুত ব্যৱস্থা আছে আমি বতাহ ল'ব পাৰো গা ধুব পাৰো পানী বেছিকৈ খাব পাৰো বেলেগ কিবা আমি নিজা উপায় ল'ব পাৰো কিন্তু সেই বুলি জানো সূৰ্যটো নালাগে বুলি আমি ক'ব পাৰিম একেদৰে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধা আছে গতিকে ইণ্টাৰনেটৰ মিঠা বস্তু মধুৰ বস্তু বহুত ঢেৰ আছে ইণ্টাৰনেটে দিয়া উপহাৰ ঢেৰ আছে ভাল উপহাৰ বহুত আছে কিন্তু বেয়া উপহাৰ আছে বুলি জানো আমি ভাল উপহাৰখিনি খেদি দিব পাৰিম ইণ্টাৰনেটত জানো আমি খেদি দিয়া উচিত হ'ব সূৰ্যটো উদাহৰণ দি কৈছিল নহয় ঠিক তেনেকৈ ইণ্টাৰনেটৰো মিঠা বস্তুৰ লগতে তিতা বস্তুও আছে সুবিধাৰ লগতে তিতা অসুবিধাও আছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সোপান ৰচিব পাৰিব কৈছে যে যিমানবোৰ মিঠা অভিজ্ঞতা আছে সিহঁতে মানৱ সভ্যতাক তড়িৎ গতিৰে খুব বিদ্যুৎ গতিৰে মানে খুব তীব্ৰ গতিৰে কি কৰিব পাৰে মানৱ সভ্যতাক ওপৰলৈ লৈ যাব পাৰিব উন্নতিৰ দিশলৈ লৈ যাব পাৰিব গতিকে ই অত্যন্ত প্ৰয়োজনীয় বস্তু
অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব নিষ্প্ৰভ মানে যাৰ পোহৰ নাই নিষ্প্ৰভা মানে অৰ্থাৎ পোহৰ যাৰ নাইকিয়া হোৱা অৰ্থাৎ বেয়া বস্তুবোৰক আমি দুৰ্বল কৰি পেলাব লাগিব বেয়া বস্তুবোৰক আমি নোহোৱা কৰি পেলাব লাগিব বেয়া বস্তুবোৰক আমি অসাৰ কৰি পেলাব লাগিব এই ভাল সুবিধাবোৰ লবলৈ হলে বেয়া বস্তুবোৰক আমি নিষ্প্ৰভ কৰিব লাগিব বা অসাৰ কৰিব লাগিব ইয়াক নোহোৱা কৰি পেলাব লাগিব বুজি পাইছা নহয় কথাটো এই লক্ষ্যত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াই লাভ কৰিব পৰা যাব যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব সকলোৱে প্ৰতিজ্ঞা ল'ব লাগিব মনত পণ ল'ব লাগিব যে আমি এই বেয়া ব্যৱহাৰবোৰ নকৰো আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এই যে ফেচবুক হোৱাটছএপ আদিয়ে ছ'চিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰিছে এতিয়া নতুন প্ৰজন্ম প্ৰায় ফেচবুক হোৱাটছএপ সকলোতে সোমাই পৰিছে ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয় খেলা ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে কিতাপৰ পৰা বাতৰি কাকত এইবোৰৰ পৰা তেওঁলোকে আঁতৰি অহাটো সঁচা কথা তাৰ লগতে কিন্তু তেওঁলোকে খেলা ধূলাৰ পৰাও আঁতৰি আহিব ধৰিছে তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে মোবাইলত থকা হোৱাটছএপ টুইটাৰ ইউটিউব ফেচবুক আদিৰ দ্বাৰা বহুত মিছা বাতৰিও প্ৰচাৰ হয় সেই কথাটো ময়ূৰী বাইদেউ কৈছিল এতিয়া চামনা বাইদেউ কৈছে যে এইবোৰত যিমানবোৰ বাতৰি আছে তাৰ মাজত মিছা বাতৰি কিন্তু প্ৰচাৰ কৰা হয় এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰিব পাৰে এনে ধৰণৰ ভুৱা বাতৰিয়ে ভুল বাতৰিয়ে সমাজত কিন্তু ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে উদাহৰণ এনে সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে গতিকে কিবা এটা পালেই সেয়া বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ যাৰে তাৰে মোবাইললৈ পঠিয়াই নিদিবা গতিকে আমি যদি কিবা এটা পাওঁ ছ'চিয়েল মিডিয়াত লগে লগে তাক আমি ফৰৱাৰ্ড কৰি দিব নালাগে বা সেইটো বেলেগলৈ বিতৰণ কৰিব নালাগে সেইটো সঁচা নে মিছা তাৰ প্ৰমাণটো ল'ব লাগে তাৰ বিশ্বাসযোগ্যতাটো বিচাৰ কৰিহে আনলৈ পঠিয়াই দিব লাগে সেই কথাটো সমানা বাইদেউ ক'লে এই দিশত পুৰা মাত্ৰে সচেতন হবা অনুশোচনা ভৰা আৰু আত্ম উপলব্ধি ভৰা মন এটালৈ কোঁৱলী চাবানা বাইদেউৰ ঘৰৰ পৰা উভতি আহিল এতিয়া এইখিনি কথাখিনি শুনি অনুশোচনা মানে অনুতাপ আৰু তাৰ লগতে কিন্তু আত্ম উপলব্ধি মানে তাই কথাটো বুজি পালে এই বুলি বুজি পাই তাই মনটো অকণ ভালো হ'ল আৰু গৈ কোঁৱলী চাবানা বাইদেউৰ ঘৰৰ পৰা উভতি আহিল এতিয়া কি কৰিব তাই হয়তো বুজি পালে এতিয়া কি কৰিব আমি চাওঁ বাটে বাটে ভাবি আহিল এতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া শুনা খেলা ধূলা তথা মাক দেউতাকে ন্যস্ত কৰা সকলো ধৰণৰ দায়িত্ব সামৰিহে গ্ৰহণ কৰিব অৰ্থাৎ ইণ্টাৰনেট যদি চাই মাক দেউতাকে দিয়া কামবোৰ তাইৰ দায়িত্ববোৰ পঢ়া শুনা খেলা ধূলা কৰি আজৰি হোৱাৰ পিছতহে তাই ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব সেইটো তাই বাটে বাটে ভাবি আহিল মাক দেউতাকে অনুমতি নিদিয়া কোনো ধৰণৰ কাৰ্যক্ৰম ইণ্টাৰনেটত আৰু উপভোগ নকৰে অৰ্থাৎ মাক দেউতাকে যদি চাবলৈ অনুমতি দিয়ে তেনেধৰণৰ কাৰ্যক্ৰম বা তেনেধৰণৰ বস্তুহে তাই ইণ্টাৰনেটত চাব তদুপৰি ইণ্টাৰনেটৰ ব্যৱহাৰ যাতে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ মানুহ হ্ৰাস নকৰে তাৰ প্ৰতি সচেতন হ'বলৈ তাই দৃঢ় প্ৰতিজ্ঞ হ'ল অৰ্থাৎ যে ইণ্টাৰনেট চাই থাকোঁতে বয়োজ্যেষ্ঠজনৰ প্ৰতি বা কনিষ্ঠজনৰ প্ৰতিয়ে হওক যে দেখুৱাবলগীয়া মৰম চেনেহ সন্মান শ্ৰদ্ধা এইবোৰ যাতে তাই নেদেখুৱাকে নাথাকে বা এইবোৰৰ পৰা যাতে তাই আঁতৰি নাথাকে সেইটো তাই মনত ৰাখিব বুলি দৃঢ় প্ৰতিজ্ঞ হ'ল দৃঢ় প্ৰতিজ্ঞ মানে মনত এটা দৃঢ় পণ ল'লে কোঁৱলীৰ দৃঢ় বিশ্বাস এই প্ৰতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাই জ্ঞানৰ পৰিধিয়ে আকাশ চুব দেউতাকে সেইকাৰণে দিছিল জ্ঞানৰ পৰিধিয়ে তাই অসীমলৈ যাব বুলি কৈছে নহয় কৈছে যে এই যদি প্ৰতিজ্ঞাসমূহ যায় পালন কৰে কি প্ৰতিজ্ঞা খেলা ধূলাৰ পাছতহে তাই মাক দেউতাকক কাম কৰাৰ পিছতে সকলো কাম কাজ শেষ কৰিহে তাই ইণ্টাৰনেট চাব মাক দেউতাকে অনুমতি দিয়া বস্তুহে চাব সেইখিনি যদি প্ৰতিজ্ঞাখিনি তাই পালন কৰে তেনেহ'লে তাই জ্ঞানৰ পৰিধিয়ে আকাশ চুব বুলি তাই এইটো বিশ্বাস হ'ল লগতে সমাজৰ প্ৰতিও তাইৰ দায়বদ্ধতা অক্ষুণ্ণ থাকিব আৰু সমাজৰ প্ৰতি সকলোৰে এটা দায়বদ্ধতা থাকে দায়িত্ব থাকে সেই দায়িত্বও তেতিয়া অক্ষুণ্ণ থাকিব হৰণ ভগন নোহোৱাকৈ থাকিব এই অনাবিল অভিজ্ঞতা থকা উপলব্ধি সকলো বন্ধু বান্ধৱীক জনাবলৈ তাই উদ্গ্ৰীৱ হৈ পৰিল গতিকে তাই যিটো উপলব্ধি কৰিলে এই যিটো অভিজ্ঞতা মানে তাই যিখিনি অভিজ্ঞতা কৰিলে আৰু এই অভিজ্ঞতা লাভ কৰিলে সেই অভিজ্ঞতাৰ পৰা হোৱা উপলব্ধিখিনি এতিয়া বন্ধু বান্ধৱীকো ক'বলৈ তাই উদ্গ্ৰীৱ হৈ পৰিল আগ্ৰহী হৈ পৰিল সেই ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ উপহাৰ পোৱাৰ দিন ধৰি হোৱা তাইৰ অভিজ্ঞতাসমূহ পুংখানুপুংখ ৰূপে মানে একদম গোটেইখিনি বিস্তাৰিতভাৱে বৰ্ণনা দি পুংখানুপুংখ ৰূপে এইটো বাক্যটো শব্দটো খুব ধুনীয়া শব্দ গোটেই শব্দটো একদম গোটেই বিস্তাৰিতভাৱে সকলোখিনি আঁতিগুৰি মাৰি তাই কি কৰে বৰ্ণনা কৰি কোঁৱলীয়ে সকলো বন্ধু বান্ধৱীলৈ ইমেইল কৰিলে গোটেই বন্ধু বান্ধৱীলৈ তাই এতিয়া ক'লে যে মই কি কি অভিজ্ঞতা হ'ল পাওঁতে মই কি ভাবিছিলোঁ কেনেকুৱা হ'ল কি মই অভিজ্ঞতা পালোঁ গোটেইখিনি তাই জনাই ইমেইল কৰিলে আৰু তাৰ লগতে তাই মনৰ উপলব্ধিখিনিও কৰিলে মই শিকিলোঁ মই এইটো প্ৰতিজ্ঞা ল'লোঁ সেই কথাখিনিও তাই জনালে জনাই কি কৰিলে সকলোলৈ ইমেইল কৰিলে এটা অতি আশা ভৰা মন এতিয়া তাই মনত এটা বহুত আশা ৰাখিছে আশা এটা মনত ৰাখিছে কি আশা
তাই আশা কৰিলে তাইৰ চিনাকি অচিনাকি সকলোৱে এহাতে ইণ্টাৰনেটৰ শেৱালি সুবাসেৰে মন প্ৰাণ পুলকিত কৰক শেৱালি সুবাস মানে শেৱালি সুবাস বৰ ভাল লগা নহয় কৈছে সেই ভাল লগা কথাটো কৈছে যে ইণ্টাৰনেটৰ শেৱালি সুবাস কৈছে যে ইণ্টাৰনেটৰ শেৱালি সুবাসে মন প্ৰাণ পুলকিত কৰক ইণ্টাৰনেটৰ যিবোৰ ভাল বস্তু আছে ভাল অভিজ্ঞতাই মন প্ৰাণ প্ৰফুল্লিত কৰি ৰাখক আৰু আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ কেঁকুৰা চেপাৰ পৰা মুক্ত হৈ থাকক ইণ্টাৰনেটৰ যিবোৰ কুপ্ৰভাৱ সেইটো কেঁকুৰা চেপাৰ লগত তুলনা কৰিছে কেঁকুৰা যেনেদৰে চেপে সেই কেঁকুৰা চেপাৰ লগত তুলনা কৰিছে গতিকে তাই আশা কৰিছে তাই যে ইমেইলখন পঠিয়াইছে তাই সকলো বন্ধু বান্ধৱী ইমেইলখন যে প্ৰেৰণ কৰিছে সেইখনৰ ফলত তাই বন্ধু বান্ধৱী সকলো তাইৰ দৰে সেই ইণ্টাৰনেটৰ শেৱালি সুবাস ল'ব অৰ্থাৎ ইণ্টাৰনেটৰ মধুৰ অভিজ্ঞতাখিনি লাভ কৰিব ল'ব আৰু যিখিনি বেয়া প্ৰভাৱ আছে সেই কেঁকুৰা চেপাৰ পৰা বেয়া প্ৰভাৱৰ কেঁকুৰা চেপাৰ পৰা মুক্ত হৈ থাকিব আমাৰ এই পাঠটো ইমানেই তোমালোকৰ নিশ্চয় ভাল লাগিল মই বোধ কৰোঁ তোমালোকক বুজাই দিব সক্ষম হৈছো গতিকে আমিনো কিমান বুজিলো সেইখিনি চাবলৈ কেইটামান আমি প্ৰশ্ন উত্তৰ চাই লওঁ এটা আমি প্ৰথম প্ৰশ্নটো লওঁ প্ৰথম প্ৰশ্নটো হৈছে পাঠটোৰ শেষত কুঁৱলীয়ে কি আশা কৰিছিল আমি পাইছো নহয় পাঠটোৰ শেষত কি আশা কৰিছিল আকৌ ঘূৰি যাওঁ চোৱা পাঠটোৰ শেষত আশা কৰিছিল কি যে তাই চিনাকি অচিনাকি সকলোৱে ইণ্টাৰনেটৰ শেৱালি সুবাসেৰে মন পুলকিত কৰি ৰাখক শেৱালি সুবাসে মন প্ৰাণ পুলকিত কৰি ৰাখক আৰু আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ কেঁকুৰা চেপাৰ পৰা মুক্ত হৈ থাকক আমি এইখিনি আলোচনা কৰিছিলো এইটোৱে আমি প্ৰশ্নটো যদি আহে কুঁৱলীয়ে পাঠটোৰ শেষত কুঁৱলীয়ে কি আশা কৰিছিল এইটোৱে চিনাকি অচিনাকি আপোনজন সকলোৱে ইণ্টাৰনেটৰ শেৱালি সুবাসেৰে পুলকিত হৈ থাকক আৰু ইয়াৰ কুপ্ৰভাৱৰ কেঁকুৰা চেপাৰ পৰা মুক্ত হৈ থাকক এই কথাটোকে কুঁৱলীয়ে আশা কৰিছিল এটা দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ সৰ্বশক্তিৰ আধাৰ কি সৰ্বশক্তিৰ আধাৰ কথা মই কৈছিল নহয় সৰ্বশক্তিৰ আধাৰ কোন সূৰ্য সৰ্বশক্তিৰ আধাৰ হৈছে সূৰ্য বা বেলি সূৰ্য হৈছে সৰ্বশক্তিৰ আধাৰ অকল সূৰ্য লিখি দিবা তোমালোকে লিখিবা সৰ্বশক্তিৰ আধাৰ হ'ল সূৰ্য এনেকৈ লিখিব লাগিব এতিয়া তৃতীয় তথা অন্তিম প্ৰশ্নটোলৈ আহোঁ কুঁৱলীয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কোনে কৰিছিল কুঁৱলীয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কোনে কৰিছিল বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ গৱেষণা কৰি থকা শাবানা বাইদেৱে শাবানা বাইদেৱে কুঁৱলীয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটোৰ আলোচনা তথা প্ৰশ্নখিনিৰ আলোচনা ইয়াতে শেষ হৈছে আশা ৰাখিছো তোমালোকৰ নিশ্চয় ভাল লাগিছে আৰু তোমালোক উপকৃত হোৱা বুলি আশা কৰি আজিলৈ বিদায় লৈছো ধন্যবাদ